हेलो फ्रेंड्स মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম আৰু এয়া দেখিছেনে বাহিৰত ইমান বৰষুণ দি আছে আজি কেইদিনমানৰ পৰা নেৰাই হৈছে আৰু মই এতিয়া দুপৰীয়া আহিলো দুপৰীয়া ভাতৰ কাৰণে কিচেনলৈ এতিয়া আজি বনাম মই নৰসিংহ পাতৰ জুল কণী তৰকাৰী আৰু তাৰ কাৰণে মই এয়া নৰসিংহ পাত গুছাই লৈছো ডালৰ পৰা আৰু কণীকিটা বইল কৰিবলৈ দিলো আৰু আসলতে এইকেইদিন মই এইবিলাকে খাই আছো শাক পাত কচু শাক নৰসিংহ জুল আৰু এনেকুৱা কিছুমান বস্তু আইৰন প্ৰটিন কাৰণ মোৰ হিমোগ্লোবিনটো বিৰাট কম আছে এতিয়া আৰু এইখিনি সময়ত আসলতে হিমোগ্লোবিন থকাটো বহুত জৰুৰী যেহেতু মোৰ 9 মান্থ চলি আছে আৰু এয়া মই এইখিনি পিছি ললো নৰসিংহখিনি আৰু এতিয়া মই ডিমখিনি বইল হৈ গল মই এয়া বাকলি গুছাই লৈছো আৰু এনেকৈ কাটি লৈছো আৰু মই এয়া নহৰু আদা থেতিলাই ললো আৰু লগতে পিয়াজ এটা কাটি ললো এতিয়া এখন কেৰাহীত মই ডিমকিটা ভাজি লৈছো আৰু এতিয়া ইয়াতে মই নিমখ হালধি দিছো ডিমকিটা এইটা অকমান ভালকৈ ভাজি লম ৰঙচুৱা হোৱাকৈ আৰু এতিয়া ডিমকিটা কাঢ়ি লৈছো আৰু এইখন কেৰাহীতে মই গোটা জিৰা দিছো আৰু পিয়াজ দিলো আৰু ইয়াত থেতেলিয়াই থোৱা নহৰু আদাখিনি দিলো আপোনালোকে ইচ্ছা কৰিলে জলকীয়াও দিব পাৰে মই জলকীয়াটো খুব কম ইউজ কৰো যেহেতু মই এতিয়া নাখাওয়ে আৰু অমু খাব যেহেতু অকমান মই কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছিলো তাৰ পাছতে মই এয়া পিছি থোৱা নৰসিংহখিনি দিলো তাৰ পাছতে এটা বইল কৰি লোৱা আলু ভাঙি ললো ইয়াতে অকমান ডাঠ হ'বৰ কাৰণে তাৰ পাছত ডিমকিটা দিল এয়া উতলিবলৈ দিছো পানী দিলো আৰু এতিয়া মই নিমখ দিছো সোৱাদ অনুসৰি এয়া জুলখিনি উতলিছে এতিয়া আৰু এইখিনি সময়তে অমু আহি পালেহি কি আনিছা তুমি মোক এটো কোৱা নহয় হে বেটোত কি ভৰাইছা তুমি চন্দন গুটি চাও চন্দন গুটিখিনি দেখুৱা খোলা চাও চন্দন গুটি কালেকশন ৰাম আজি বৰষুণৰ বতৰতো তুমি চন্দন গুটি বুটলিলা নাই এনে মই পকেটত নাই আছিল মই পকেটত বহুত পুৰণা চন্দন গুটি আগতে আনা অ পকেটত সোমাই আছিলে গুটি মিলি চন্দন গুটি দি পঢ়ে নজনিলে শান্তি গুটি পা নৰাইলে চিম্পা বাইলে তাতে হ'ব থৈ দে চন্দন গুটিবোৰ থৈ দে কাপোৰ হলোৱা এতিয়া কাপোৰ হলোৱা স্কুলৰ পৰা আহি মাক চুমু দিব লাগে চুমু দিয়া চুমু এটা দিয়া মই এটা চুমু দি দিম আজি মই সিংহ কি ভাত খাম নৰসিংহ ভাত খাম বাবা নৰসিংহ সিংহটো যে সিংহটো কাটি দিছে নাই কাটা সিংহটো কাটি দিয়া নাই এইটো নৰসিংহ পাত বুলি কয় নৰসিংহ পাত কণী জোল এই যাও বলা মই লেংটা নেদেখো বাবা নেদেখো তলফালে নেদেখো নহয় বলা এইখন হৈছে আজি দুপৰীয়াৰ থালিখন আৰু এতিয়া আমি অকমান সময় শুই ললো তাৰ পাছতে আবেলি সময়ত অমুৰ আৰ্ট টিচাৰ আহিছে মনে ভিডিঅটো কৰিছো আৰু তাক ফুসুলাই মেলি তাত বহাই থৈ আহিছো পাস্তা বনাই দিম বুলি এয়া মই পাকঘৰত আহিলো পাস্তা বইল কৰিব লৈছো
আৰু পাস্তাৰ কাৰণে মই এয়া কেপচিকাম, নহৰু, পিঁয়াজ, গাজৰ এনেকৈ কাটি লৈছোঁ। জ্বলা হৈছে, এনেই কেনেকুৱা হৈছে? ভাল হৈছে, আলা মজা। পালা